মই আজি এটা কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে বহুতে মোক কমেণ্ট কৰিয়ে থাকে বা বহুতে সুধি থাকে, দাদা অসম পুলিচৰ যিখিনি ইণ্টাৰভিউ হৈ গ'ল গ্ৰেড 4 বা SDRI বেটেলিয়ান কুকমেনৰ সেইসকল সকলোবোৰ পষ্টখিনিৰ ৰিজাল্ট কেতিয়া দিব, সকলোৱে মোক এনেকুৱা ধৰণৰ কমেণ্ট কৰি থাকে। চাওক, এতিয়া কোনো ধৰণৰ SLPRBত আপডেট নাই। আপোনালোকৰ যিহেতু 3 জুন তাৰিখে আছাম কামাণ্ডো বেটেলিয়ানৰ আপডেট দিছিলে, তাৰ পৰা SLPRBৰ কোনো ধৰণৰ আপডেট নাই। এতিয়া আপোনালোকে এটা কথা মন কৰক, যিসকল ব্যক্তি আগৰ পৰা অসম পুলিচৰ ইণ্টাৰভিউ দি থাকে বা এপ্লাই কৰি থাকে সেইসকলে গম পাব, যিহেতু অসম পুলিচৰ পোষ্টবিলাক প্ৰতি বছৰে ছেপ্টেম্বৰ মাহতে মুকলি হয় আৰু ছেপ্টেম্বৰ মাহতে ৰিজাল্টটো দিয়াৰ সম্ভাৱনাও আছে। কাৰণ কিয়, এই ৰিকুৱাৰমেণ্টখিনিত যিহেতু নৱেম্বৰ বা ডিচেম্বৰৰ পৰা ৰিক্ৰুইটখিনি ট্ৰেইনিং চুৰু হ'ব ABA সকলৰ খিনিৰো। গতিকে মই ভাবোঁ ছেপ্টেম্বৰ মানত ৰিজাল্টটো দিব, ছেপ্টেম্বৰ মাহত। আৰু নতুন পদবিলাকো মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহতে ডাঙৰ যিসকল অসম চৰকাৰৰ অসম পুলিচে হওক বা ADRE হওক, এই সকলোবোৰ পষ্টবিলাক ছেপ্টেম্বৰ মাহতে মুকলি কৰি দিয়াৰ সম্ভাৱনাটো আছে। গতিকে আপোনালোক কেইদিনমান অপেক্ষা